নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বিহু কেনেকুৱা আয়োজন চলিছে বাৰু? আমাৰ বাৰু ঠিকে ঠাকে আছে। মই বৰ্তমান আছোঁ শিৱসাগৰ। মই শিৱসাগৰ আহিবলগীয়া হ'ল এটা বিশেষ কাৰণত। মই আহিলোঁ 10 তাৰিখে আৰু সেয়া আজি মাহঁত যাব ওলাইছে শিৱসাগৰ টাউনলৈ। অলপ বিহু বজাৰ কৰিবলগীয়া আছে। বিহু বজাৰৰ বাবে আমি 3জনী আহিছোঁ আৰু প্ৰথমে ইভানৰ কাৰণে টুপি চালোঁ, তাৰপিছত ষ্টাইল বজাৰত গ'লোঁ। মানে সেইদিনাখনৰ বজাৰখিনি হৈ গ'ল আৰু কিবাকিবি কাপোৰ বা বিহু খোৱা বজাৰ জলপান তেনেকৈ। আৰু এয়া হৈছে ৰাতিপুৱা মানে নেক্সট মৰ্ণিঙৰ দৃশ্য। এয়া ৰাতিপুৱা মই মোৰ ৱেইটটো জুখিছোঁ। 50 কেজি হৈছে মাত্ৰ। মোৰ ৱেইটটো বহুত কমি গৈছে এতিয়া, মানে ইভানৰ লগতো বহুত লাগি থাকিবলগীয়া হয়। সেইবাবে আগতে বাৰু অকণমান আছিলে শকত, এতিয়া মানে অকণমান ক্ষীণাই গৈছোঁ ইভানৰ লগত লাগি। আৰু এয়া ইফালে মায়ে বনাই আছে তিল পিঠা আৰু মই চাই আছোঁ ইভানক কোচত লৈ, তাকো দেখাইছোঁ কেনেকৈ বনাইছে আইতাই তিল পিঠা। তিল পিঠা বনাব, তাৰপিছত নাৰিকলৰ পিঠা বনাব, বাকী নাৰিকলৰ লাড়ু আৰু ঘিলা পিঠা, নিমখীয়া পিঠা, মিঠৈ, নিমকি, কেক সকলোখিনি বনোৱা হৈছে। আৰু এইফালে ইভানে জুমি চাইছে কি কৰিছে বুলিব, ভাবিয়ে পোৱা নাই কি কৰিছে। মানে আমাৰ ইভানে খেলি আছে। ইভান কি খেলিছা? গাড়ী, এখন কাৰ গাড়ী? আৰু এয়া আজি উৰুকা দিনা ডাঙৰ দাদাই ডাঙৰ মাছ এটা লৈ আহিছে, গাছ কাপ। তাকে ইভানক দেখাই আছে। ইভানে খুব চাইছে ওচৰৰ পৰা, কি বস্তু হয় একো ধৰিব পৰা নাই। আৰু আজি হৈছে উৰুকা, আপোনালোকক দেখাম বাৰু কেনেকৈ কি হয়। আৰু এতিয়া মই অকণমান ওলাই লৈছোঁ, মানে মোৰ বেষ্ট ফ্ৰেণ্ডজনী আজি লগ কৰিবলৈ যাওঁ। আমাৰ ইভানক চাওঁ বুলি কৈ আছে, তাই বহুত দিন দেখা নাছিলে, গতিকে তাইক লগ কৰি আহোঁগৈ। আৰু অকণমান কিবাকিবি কিনিব আছে, তাকে কিনোগৈ। ইভানো ৰেডি হৈ গৈছে। আমি টুইনিং কৰি লৈছোঁ, টুইন হৈ লৈছোঁ। এতিয়া আমি আহি আছোঁ, ইভান, মই আৰু ইভানৰ মাহীয়ে চুনু মাহী। আমি লগ কৰিমগৈ মোৰ লগৰজনী আৰু বজাৰ কৰিম। এতিয়া টপ পচন্দ কৰিলে তাই ট্ৰায়েল ৰুমত সোমাইছে ট্ৰাই কৰিবৰ কাৰণে। আৰু ইভানে এইফালে তাৰ পুতলা পালে ইয়াতে খেলি আছে। ভাল লাগে কৰি থাকোঁতে আমাৰ কচুগুটিক লগ পাই গ'লোঁ। তাহাঁতিও আহিছিলে বজাৰ কৰিবলৈ, মই গমেই নাপাওঁ। কাপোৰ পিন্ধি আছোঁ এতিয়া। পিন্ধিলাই? আজি উৰুকা হৈছেহে, কাইলৈহে বিহু। এইটো পাপাই এনে কিনি দিছে পিন্ধিবলৈ। কাইলৈ কি পিন্ধিবা? কাইলৈও কিনি দিছে কিবা। বজাৰ কৰি মেলি এয়া মোৰ লগৰজনীক লগ পালোঁ। তাই ইভানৰ কাৰণে চকলেট আৰু কিবাকিবি লৈ আহিছে, তাকে তাইক দিবলৈ উলিয়াই আছে। আৰু প্ৰথমে কোচলৈ নগৈছিলে তাই, যেতিয়া চকলেটটো পালে এতিয়া ধুনীয়াকৈ কোচলৈ গুচি যাব। সিও টেঙৰ মানে কিবা এটা পালেহে যায় আৰু কোচলৈ, তেনেকুৱা। তাৰপিছতে আমি আহিলোঁ ফুচকা খাবৰ কাৰণে। ফুচকা খাই আছোঁ দুইজনী। ভাবিলোঁ বেলেগ একো নাখাওঁ, ঘৰলৈ সোনকালে যোৱা হ'বই, কাৰণ এঘণ্টামানৰ কাৰণে আহিছিলোঁ। সৰু সুৰা কেইটামান আছিলে, আগতে বজাৰ হৈ গ'ল বাৰু সেইকেইটামানো। তাৰপিছতে ঘৰলৈ লৈ আহিছোঁ। আৰু ঘৰত যোৱাৰ সময়তে ইভানৰ টোপনি আহিলে, সিও শুই গ'ল বাটতে। আৰু ইভানে মানে জোতাবোৰ একেবাৰে নিপিন্ধে, চব পেলাই দিয়ে, সেইকাৰণে এনেকৈ ভৰি সতি গাঁঠি মাৰি দিছে। হৈছে ৰাতিৰ দৃশ্য। এতিয়া মই বনাব লৈছোঁ ছাগলী মাংস, আৰু ভিতৰত মায়ে বনাই আছে মাছ। আৰু এই চৌকাটো যে দেখিছে, সেই চৌকাটো মোৰ পাপাই বনাইছে নিজেই, লোহাৰৰ হয়। মানে য'তে সুবিধা হয় তাতে লৈ ল'ব পাৰি। আৰু
জুইত বনাই মাংস খাই খুব বেছি ভাল লাগে গেছত বনোৱাতকৈ, সেইকাৰণে জুইতে বাহিৰত মই বনাই আছোঁ। ওচৰতে পাপা বহি আছে আৰু এয়া ইভানৰ মামীয়েক আৰু ইভানে মোবাইল চাই জুইৰ ওচৰতে বহি আছে। আৰু ভিতৰত মায়ে ফ্ৰাই কৰি আছে এয়া মাছ, ৰাতিপুৱা দাদাই দি থৈ গৈছিলে, সেয়া মাছ কাটি পিনি ফ্ৰাই কৰি আছে। আৰু মই এয়া মাংস বনাই আছোঁ আৰু উৰুকা আমাৰ এনেকেই ঘৰৰ মানুহকেইটাই খাইছোঁ। ভোগালী বিহু সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা। সকলো হাঁহি মুখেৰে বিহুটি পাৰ কৰক আৰু জীৱনটো সুন্দৰ হওক। আৰু এতিয়া গা পা ধুই ৰেডি হ'লোঁ, চাহকাপ খাই ল'লোঁ। আমাৰ ইয়াতে নামঘৰতে মেজি জ্বলাই, তালৈ যাম এতিয়া। আমাৰ ইভানকো লৈ যাম। আৰু ইভানৰ এইবাৰ ফাৰ্ষ্ট মেজি বিহু, মানে সি জন্মৰ পিছতে বহাগ বিহু পাইছিলে, মাঘ বিহু পোৱা নাছিলে। এইবাৰ ফাৰ্ষ্ট বিহু, গতিকে তাকো অকণমান দেখাবলৈ লৈ যাম। অকণমান জনা বুজা হৈছে যিহেতু চাই ভাল পাব। আমাৰ ইভানো আজি সোনকালে উঠিলে দেই, মেজি চাব যে, সেইকাৰণে সোনকালে উঠি ৰেডি হৈ আছে। এতিয়া আমি যাম না। এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ। আমাৰ ইভান মেজি চাবলৈ আহি আছে দেই। সেয়া জ্বলাই আছে, জ্বলাই শেষে বোলে, অথনিয়ে জ্বলালে চাগে। এয়া মেজি পাই গ'লো। পাৰিবা নাই? মেজিৰ ওচৰত আহিলোঁ। এয়া পাপাই ঘৰৰ পৰা নাৰিকল দুটা লৈ আহিছিলে, নাৰিকল মেজিৰ ওচৰত সেৱা জনাই নাৰিকল কাটি ওচৰতে যোন আছিলে মানে সৰু ল'ৰা ছোৱালী আৰু আমি সকলোৱে নাৰিকল আৰু চেনি তেনেকৈ খাওঁ, আমি আগতেও খাওঁ। তাৰপিছতে আমি আহিলোঁ ঘৰৰ ওচৰতে থকা আমাৰ খুৰা ঘৰলৈ। খুৰাই আকৌ এয়া পিছফালে জুই ধৰি চেৱা দিয়া ভাত বনাই আছে। তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰত আহি দেখিছোঁ ইভানৰ পাপা আহি পালেহি, ৰাতিপুৱাই আহিলে দেৰগাঁৱৰ পৰা। এয়া 4 দিনমান মানে ইভানে খোৱাই নাই, 10 তাৰিখে আহিলোঁতো। পাপাকক এতিয়া দেখি মানে বহুত হেপী হৈ গৈছে আৰু দেখি বিহুৰ দিনা লগ পাইছে আৰু ভাল লাগিছে তাৰ মনটো। কি হাঁহি দেখিছেনে বাৰু? তাৰপাছতে আমি চবেই মিলি পাপা আৰু মাক সেৱা কৰিবলৈ বহিছোঁ। ডাঙৰ দাদা, ডাঙৰ বৌ, সৰু বৌ, মই আৰু ৰিহান, আমি চব আৰু। খালি সৰু দাদা নাই, সৰু দাদা ডিউটিৰ পৰা আহিব নোৱাৰিলে, তাৰ ছুটি নাছিলে, এবাৰ বিহু মিছ কৰিলেহি। সেয়া আমি চবেই মিলি সেৱা কৰিছোঁ বুলি। কালি হৈ গ'ল ঘৰতে খানা চানা। এতিয়া যাবলৈ লৈছোঁ ৰংঘৰ। মই আৰু ডিউটি যাম আৰু ল'ৰাটো যাব। মাহঁত নাযায়, মাহঁত বেলেগ এদিনা যাব। গতিকে তাত কিবা মেলা বহিছে, ৰংপুৰ মেলা বুলি শুনিছোঁ, চাই আহোঁগৈচোন। পিছফালে একো ধৰিবই পৰা নাই কি হৈছে। অ' ম'হ যুঁজ হৈছে। পানী অকণমান থাকাই দিব নেকি? কি নালাগে এইকেইটা। ৰংঘৰৰ বাকৰিত আজি ম'হ যুঁজ, বিহু নৃত্য আৰু বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীসকলৰ নৃত্য প্ৰদৰ্শনী চাবলৈ পালোঁ আৰু বহুত ভাল লাগিলে আজি বিহু দিনাখন চাই। আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
থেংক ইউ